নমস্কাৰ, মই শংকৰ বৰঠাকুৰ, কলিয়াবৰ কুৰিতলত অৱস্থিত শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক। আৰু আজি আমি উপস্থিত হৈছোহি কলিয়াবৰৰ এজন বিশিষ্ট লেখক তথা বিভিন্ন সাহিত্যৰ লগত জড়িত বঁটা প্ৰাপ্য 2003 চনৰ গৰিয়সী কথা বঁটা লাভ কৰা, 2005 চনৰ মুনীন বৰকটকী বঁটা লাভ কৰাৰ লগতে 2022 চনত অসম চৰকাৰ লেখক সম্বৰ্ধনা আৰু 2023 চনত নগাঁও সাহিত্য সভাৰ সাধনা বঁটা লাভ কৰা কলিয়াবৰৰ হলাগুৰি সত্ৰৰ নিবাসী শ্ৰীযুত ধ্ৰুৱজ্যোতি শৰ্মাৰ ঘৰত আজি উপস্থিত হৈছোহি। এয়া আমাৰ মাজত শ্ৰীযুত ধ্ৰুৱজ্যোতি শৰ্মা দাদা। তেখেতৰ ওচৰলৈ আমি আজি আহিছো কেইটামান তেখেতৰ লগত আমি কথা বতৰা পতাৰ উদ্দেশ্যেৰে। আশা কৰো তেখেতে আমাক সহযোগ কৰিব। দাদা, প্ৰথমতে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপোনাৰ কলিয়াবৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাৰ লেখাৰ লগত জড়িতৰ বাবে বিভিন্ন ধৰণৰ সম্বৰ্ধনাও জ্ঞাপন কৰিছে, কিন্তু তথাপিও যেন আপুনি সদায় মানে পিছ পৰি থকা নিচিনা এটা আমাৰ অনুভৱ হয়, যে ধৰি লওক আপুনি যেন ক'ৰবাত সোমাই আছে তেনেকুৱা নিচিনা আমাৰ অনুভৱ হয়। সেইকাৰণে আমি ভাবিলো আপোনাক, কলিয়াবৰৰ বহুতো মানুহে হয়তো নাজানে চাগে যে কলিয়াবৰতে এনেকুৱা এজন ব্যক্তি আছে যিজনে ধৰক সাহিত্যৰ লগত খুব কঠোৰভাৱে তেওঁ চৰ্চা কৰি আছে আৰু বহুতো তেওঁ ধৰক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছো, যাতে আপোনাৰ বিষয়ে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়েও কিছু কথা জানক বা আপোনাৰ সাহিত্যৰ কৰ্মৰাজিৰ লগত আপুনি কেনেকৈ জড়িত হ'ল এই বিষয়ে আমি আপোনাক দুই এটা প্ৰশ্ন সুধিম। আশা কৰোঁ আপুনি আমাক সহযোগ কৰিব। প্ৰথম তেতিয়াহ'লে আমি প্ৰথম প্ৰশ্নটোলৈকে যাওঁ। প্ৰথমতে আপোনাক সুধিব বিচাৰো যে আপোনাৰ শৈশৱ কালৰ কথা অলপ ক'ব নেকি? মানে আপোনাৰ শৈশৱটো কেনেকুৱা আছিলে, আৰু লগতে নগাঁও জিলাৰ হলাগুৰি সত্ৰৰ সামাজিক সাংস্কৃতিক পৰিৱেশে আপোনাৰ সাহিত্যিক মনোভাৱ গঢ়াত কেনেদৰে প্ৰভাৱ পেলাইছিল? ধন্যবাদ। শৈশৱ মোৰ জন্ম আচলতে মই হলাগুৰি সত্ৰত বুলি এই কাগজ পত্ৰ আছে, যদিও আচলতে মোৰ জন্ম হ'ল শোণিতপুৰ জিলাৰ মনাই চাহ বাগিচাত। তাত দেউতাই চাকৰি কৰিছিলে, সেই চাকৰি সূত্ৰে তাত থাকোঁতে মোৰ তাতেই জন্ম। গতিকে মোৰ শৈশৱ মানে ক্লাছ 6 মানলৈকে দুই ঠাইতে আছে। এই চাহ বাগানৰ পৰিৱেশো আছে আৰু আমাৰ সত্ৰীয়া পৰিৱেশো আছে। চাহ বাগানৰ পৰিৱেশত থকাৰ কাৰণে মই কিছুমান সমৃদ্ধ হ'লোঁ, ইয়াৰ পিছত ক'ম বাৰু সাহিত্য জীৱনৰ কাৰণে। আৰু ইয়াৰ শৈশৱকালখিনি আমাৰ সত্ৰীয়া পৰিৱেশত হোৱাৰ কাৰণে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি সদায় দেখি আহিছোঁ। সেইবিলাকৰ প্ৰতি গভীৰভাৱে এটা ৰাপ আহি গৈছে। তাৰপিছতে আকৌ মোৰ সাহিত্যিক জীৱনত অৰিহণা যোগাইছিল প্ৰথমতে কিন্তু মোৰ বৰদেউতা হৰেন্দ্ৰনাথ শৰ্মাই। তেখেতৰ বিষয়ে গোটেই কলিয়াবৰ নগাঁওবাসীয়ে জানে বাৰু, আজি বহলাই নকওঁ। তথাপি জয়মতী কথাছবিত অভিনয় কৰিছিলে। তেখেতে কি হয়, আমাৰ ইয়ালৈ থিয়েটাৰ পাৰ্টিবিলাক যেতিয়া আহে, এতিয়াও আহে, আগৰো কলিয়াবৰলৈ প্ৰতিটো পাৰ্টিয়ে আহে। মানে এতিয়াও যদি কিবা এটা নাহে আগলৈ কিন্তু আহিবই। আৰু কি হয়, যেতিয়া আমাৰ বৰ্তাক সকলোৱে চিনি পোৱাৰ কাৰণে প্ৰতিটো পাৰ্টিৰ মানুহে টিকট এখন দুখন বিনামূলীয়াকৈ দি থৈ যায় বৰদেউতাক, মানে সন্মান জনায় আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত কাৰণে। তেতিয়া সেই বৰদেউতাহঁতৰ যে টিকট পাওঁ বা আমি কিনি হ'লেও ঘৰৰ বাইদেউতাহঁতে যায়, গতিকে মোকো লৈ যায়, মানে অলপ কণা কৰাৰ নিচিনা কৰা বৰদেউতাই পঠিয়াই দিয়ে। থিয়েটাৰ চাই ঘূৰি অহাৰ পিছত কিন্তু মই শুব নোৱাৰোঁ। বৰদেউতাৰ দুৱাৰ মুখতে আৰু আগফালৰ উঠা তাত বৰদেউতাক শুৱাই তাতে গোটেই কাহিনীটো সেই ৰাতিয়েই ক'ব লাগিব। কৈ পেলাই পিছদিনাখন স্কুল যোৱাৰ আগলৈকে মোৰ বেলেগ পঢ়া নাথাকিব, আৰু যিমান হোমৱৰ্ক থাকক নহ'ব, কৰিব নোৱাৰিম। সেই কাহিনীটো চিলঠৰ দুইফালে লিখি শুনাব লাগিব শেষলৈকে। যেনেকৈ লিখোঁ আৰু মই দীঘলাই লিখোঁ, চুটিকৈ লিখোঁ, তেনেকৈ লিখোঁ। এই লিখোঁতে মই ভাবোঁ এতিয়া যে সেই যে লিখা এটা হেৰি মানে লৈলে সেইটো পৰৱৰ্তী জীৱনত লিখাৰ সেইটো চাগে অন্তৰত সোমাই গ'ল। তাৰমানে প্ৰথমতে আপোনাৰ মানে এই লেখাৰ ক্ষেত্ৰত আপোনাৰ বৰদেউতা হৰেন্দ্ৰনাথ শৰ্মাৰ মানে কথা আপুনি প্ৰথমতেই ক'ব। হয়, ঠিক আছে। তেখেতে যিটো আপোনালৈ মানে তেওঁ যিটো অনুশাসন বুলিয়ে নহয়, ঠিক
মানে ধৰক অভ্যাসটো কৰালে সেই অভ্যাসে আপোনাক ভৱিষ্যতলৈ আজিৰ দিনলৈ তাৰমানে এজন পৰিপক্ক লেখক হিচাপে মানে কথা মানে বৰ এটা চকুৰে কম দেখা হৈছিলে গতিকে এই কিতাপবিলাক পঢ়ি পঢ়ি শুনাব লাগে স্কুলৰ পৰা আহি আপোনালোকে বিশ্বাস কৰা নকৰা নাজানো মই দ্বিতীয় মানত থাকোঁতেই মৃত্যুঞ্জয়খন বৰ এটা বুধৰ পৰা বুধলৈ পঢ়ি শুনাই শেষ কৰি দিছিলোঁ দ্বিতীয় মানত থাকোঁতে সেই পঢ়াই বাটো এটা গঢ় ল'লে সকলোৱে ঘৰৰ কিতাপ পত্ৰ পঢ়ে ঠিক আছে ধন্যবাদ দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ বিদ্যালয়ৰ মহাবিদ্যালয়ৰ জীৱনত কোন কোন শিক্ষক বা ব্যক্তিয়ে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিছিলে ধৰক আপোনাৰ স্কুলিঙত বা কলেজ লেভেলত আপোনাৰ তেওঁলোকৰ মাজত কাক আপুনি সাহিত্যৰ দিশে আগবঢ়াৰ বাবে বিশেষভাৱে স্মৰণ কৰে এনেই বিদ্যালয়ত শিক্ষকে প্ৰভাৱিত কৰা বুলি ক'লে আপোনাৰ আমি বিস্কুট পঢ়িছিলোঁ প্ৰাথমিক পৰ্যায়টো তাত মোক দুগৰাকী শিক্ষকে বেছি প্ৰভাৱিত কৰিছিল এগৰাকী হ'ল জয়দেৱ মহন্ত শৰ্মানী সত্ৰৰ ছাৰ আৰু তেখেতো ঢুকাল আৰু কুন্তল বাইদেউ বুলি কওঁ উপাধিটো পাহৰিছোঁ কুন্তল বৰা তেখেতৰ মানে তেখেতৰ কথা কোৱা সেইটো বৰ সন্মোহক আছিল তাৰমানে আমাৰ শুকুৰবাৰে তেওঁ সদায় এটা সাধুৰ পিৰিয়ড আছিলে এই সাধুৰ পিৰিয়ডত তেওঁ মানে মহাভাৰত ৰামায়ণৰ কাহিনীবিলাক ইমান ধুনীয়াকৈ কয় গতিকে আমাৰ মনত পৰিছে আকৌ এতিয়া সেইটো কওঁতে মনত পৰিছে সেই বৰদেউতাই মোক সদায় ৰামায়ণ মহাভাৰতৰ কাহিনী চব শেষ কৰি দিছিলে শুনাই সৰুতে বৰদেউতাৰ বহি পিটিকি থাকিব লাগে গতিকে বিভিন্ন সাধু কাহিনী যেনেকৈ সেইবিলাকে হেৰি কৰিছিল হাইস্কুলীয়া লেভেলত যোগান বিহা ছাৰ তেখেতৰ সাহিত্য সংস্কৃতিৰ চবেই ঢুকালে তেখেত আৰু লীলা বৰা ছাৰ এই দুজন মানুহক প্ৰভাৱিত কৰিছিলে কিন্তু লিখাৰ ক্ষেত্ৰত কি হ'ল মই তেতিয়ালৈকে লিখা নাছিলোঁ লিখিছিলোঁ মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি এতিয়া আজৰি সময়টো কটাবৰ কাৰণে কলেজলৈ যোৱাৰ আগতে তেতিয়াহে মই লিখিছিলোঁ এইটো ক'ম বাৰু তাৰ গতিকে এই কেইজন লেখকে তাৰমানে পঢ়াৰ হেৰি কিবা সোমাই দিছিলে কিন্তু লেখাৰ ক্ষেত্ৰত ইমান হেৰি কৰা নাছিলে বাৰু তাৰমানে আপুনি ধৰক হাইস্কুল লেভেললৈকে তাৰমানে লিখাৰ ব্যৱস্থাটো তেতিয়া তাৰ আগত তাৰমানে সেই কুন্তল বৰা বাইদেৱে হওক বা যিসকলৰ নাম ক'লে তেখেতসকলৰ যিবিলাক ধৰক কথা বতৰাবিলাকৰ পৰা আপুনি সাহিত্যৰ প্ৰতি অলপমান হ'লেও তাৰমানে ৰাপ হৈছিলে আৰু বিশেষকৈ আপোনাৰ বৰদেউতাই মানে বিশেষ অৰিহণা যোগাইছিলে ধন্যবাদ আমি তৃতীয়টো প্ৰশ্নলৈ আহিছোঁ মানে শৈশৱ আৰু কৈশোৰত আপুনি কেনেধৰণৰ কিতাপ পঢ়িবলৈ ভাল পাইছিল সেই সময়ত পঢ়া কোনো বিশেষ গ্ৰন্থ বা লেখকে আপোনাৰ মনত লেখক হোৱাৰ বীজ ৰোপণ কৰিছিল নেকি তাৰমানে শৈশৱতে আপুনি কেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলে বা তেওঁলোকৰ লিখনিবিলাকে ধৰক ভৱিষ্যতে আজি যে আপুনি লেখক হ'ল সেই সৰুতে সেই বীজটো মানে আপোনাৰ মনত সোমোৱাইছিল নেকি যে প্ৰভাৱান্বিত হৈছিল নেকি মানে শৈশৱ আমাৰ ঘৰত পঢ়াৰ পৰিৱেশ কৈছে আগৰ পৰা আছিলে ককাহঁতেও পঢ়িছিলে সকলো শিক্ষক আছিলে গতিকে আমাৰ ঘৰত কিতাপ আলোচনীৰ মানে অভাৱ নাছিলে মই মানে পঢ়িব পৰাৰ পৰা ধৰক আমাৰ ঘৰত প্ৰান্তিক বা তেনেকুৱা ধৰণৰ আলোচনী কম আছিলে আৰু প্ৰান্তিক আৰু বিস্ময় থাকেই তাৰ লগতে প্ৰাংগণ এখন আলোচনী অনুবাদ লিখা হয় তাৰপৰা বৰদেউতাহঁতে যিবিলাক ৰামধেনু জোনবি এনেকুৱা খেৰাও ২-৪খন আছিলে আৰু সেয়া কৈছে মই মৃত্যুঞ্জয় তেনেকৈ ডাঙৰ কিতাপবিলাক খুব সৰুতেই পঢ়ি পেলাইছিলোঁ মই আৰু ৰঞ্জয় হাজৰিকা এইটো মোৰ বুলিয়েই নহয় সেইখনত মানে মই আকৰ্ষিত হৈছিলোঁ বিস্ময়ৰ জৰিয়তে বা হেৰি কৰোঁতে তাৰপিছতে আৰু এখন কিতাপ পঢ়িছিলোঁ মই অনুবাদ কিতাপ মূল লেখকজনৰ পাহৰি কিতাপখনৰ নাম আছিল ইয়াৰলিং দেই কোনোবা মানে ইংৰাজী লেখকৰ সেই কিতাপখনে ইমান কিশোৰ এজনৰ বৰ্ণনা ইমান প্ৰভাৱিত কৰিছিল যে কিতাপখন ক'ত পাম হেৰাই গ'ল আজি এবছৰ আগত মই প্ৰায় আনি থৈছোঁ কিতাপখন কিনি পেলাই পঢ়িম বুলি মানে মই কিবা হেৰুৱা এখন বিচাৰি পোৱাৰ নিচিনাকৈ পালোঁ তাৰমানে সেই কিতাপখনে মোক ৰাতিও আলোড়িত কৰি থাকে এটা কিশোৰৰ কাহিনী গতিকে পিছত পৰৱৰ্তী সফুৰা মৌচাকেও পঢ়িলোঁ সেয়াও আকৰ্ষিত কৰিলে কিন্তু মই খুব সৰুৰে পৰাই ডাঙৰৰ সাহিত্যহে বেছি পঢ়িলোঁ অসমীয়া সাহিত্যিকসকলৰ আপুনিতো মৃত্যুঞ্জয় ধৰক দ্বিতীয়মান শ্ৰেণীতে মৃত্যুঞ্জয় আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ তেখেতৰ দ্বিতীয়মান শ্ৰেণীতে পঢ়িছিলে তেতিয়া সেই দ্বিতীয়মান শ্ৰেণীতে যেতিয়া মৃত্যুঞ্জয়খন পঢ়িছিলে আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে সেইখন মানে হয়তো বেলেগ কিতাপ হোৱা হ'লে সিমান এটা প্ৰভাৱিত নকৰিলে কিন্তু সেইখন এডভান্সাৰ
তাৰ পৰা কিতাপ হয় আৰু তাতে ৰিলেটেড বুৰঞ্জীৰ অলপ প্ৰভাৱ আছে হয় স্বাধীনতা আন্দোলনৰ কথা আমি জানোৱেই হয় গতিকে সেইকাৰণে সেই কিতাপখনেও প্ৰভাৱিত কৰিছিলে হয় হয়তো বেলেগ অলপ জটিল কিতাপ হ'লে বৰতে বুজি পাইছিল মই বুজি নাপাওঁ হয় এনেই পঢ়ি গ'লোহেঁতেন হয় কিন্তু এখন ফিকশ্যন হোৱাৰ কাৰণে হয় সেইখনক প্ৰভাৱিত কৰিলে পিছত প্ৰভাত শইকীয়াই মোক অতি বেছি প্ৰভাৱিত কৰিলে হয় হয় আমি এইখিনি প্ৰশ্ন সুধিম আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে আপুনি প্ৰথম কেনেকৈ লিখিবলৈ আৰম্ভ কৰিলে আপোনাৰ প্ৰথম লিখনিটো কি আছিল গল্প নে কবিতা নে অন্য কিবা আৰু সেই লিখনিটো ক'ত প্ৰকাশ পাইছিল প্ৰথম মোৰ গল্পই মই গল্প চৰ্চাই কৰিছিলোঁ হয়। এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰাৰ পিছতকে মই কৈছোঁ আজৰি সময়খিনি কটাবৰ কাৰণে পঢ়োঁ যিহেতু হয়। লিখি চাওঁচোন কিজানি পাৰোঁ লিখিব গল্প হয়। এটা লিখি পেলালোঁ লিখি পেলাই তেতিয়া আমাৰ দিনত আলোচনী কান্তি আৰু 20 বাকী আলোচনী নিয়মীয়া প্ৰকাশখন পূৰা অনিয়মীয়া হৈ গৈছিলে কেতিয়াবা বন্ধই হৈ গ'ল আকৌ এতিয়া পিছত ওলাইছিল এতিয়া ক'লে পঠিয়াম আলোচনীটো তেনেকুৱা নাই গতিকে প্ৰান্তিকলৈকে দিলোঁ পঠিয়াই দেই আপুনি হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আৰু পিছত পৰীক্ষা কিমান চন মানৰ ঘটনা এইটো 1990 চনৰ কথা 90 চনৰ কথা 90 চনৰ কথা হয় বা 89 চনৰ শেষৰ ফালৰ কথা হয় তেনেকুৱা হয় লিখি পঠিয়াই দিলোঁ পৰা আপোনাৰ 20 দিন মানৰ পাছতে মই ক'ৰবাত কৰিলোঁ চিঠি এখন আহিল হয়। প্ৰান্তিকৰ পৰা হয় যে আপোনাৰ গল্পটোতো প্ৰকাশ হ'বই হয় আৰু বেলেগ এটা কথাৰ কাৰণে লিখিলোঁ যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আপোনাক এদিন লগ লগ পাব পাব বিচাৰে। বিচাৰিছে গতিকে আপুনি অমুক তাৰিখে অমুক দিনত আপুনি আহিব সেই চিঠিখন পাই মই আৰু মানে মোৰ গল্প ওলোৱা আনন্দতে ক'ৰবাতেই গ'ল মানে ইমান এজন ভাৰত বিখ্যাত লোকে মোক লগ পাব খুজিছে কি হ'বা গতিকে মোক আৰু কোনোদিনটো লেখাটো বাদেই মই গাঁৱত থকা এজন মীনা ল'ৰা কিবা এটা নিশ্চয় কাৰণ আছে সেইটো আনন্দৰ মোৰ বেছি হেৰি লাগিল তাৰপিছতে গৈ আপোনাৰ গল্প ওলাল এখনত পূজা 91 চনৰ অক্টোবৰ 2য় সংখ্যাটোত পূজা সংখ্যাত ওলাল আৰু মই এটা কাৰণে আচৰিত হ'লোঁ যে মই মোৰ জীৱনৰ প্ৰথম লেখা গল্প প্ৰান্তিকৰ নিচিনা হেৰি ওলাইছে ছাৰৰ নিচিনা এজন সূক্ষ্মদৰ্শী সম্পাদকে গল্পটোৰ এটাও লাইন নেকাটিলে খালি এটা বানান হেৰি এটা বানান অন্ধাৰ পৰি থকা ঠাই জেগাটোত মানে শব্দকেইটাৰ আগত অন্ধকাৰ আচ্ছন্ন কৰি দিলে তাৰমানে চমুৱাই আনিলে আৰু এখন কাৰ্মেল স্কুলৰ নাম দিছিলোঁ যোৰহাটৰ প্ৰথমে লিখাৰ কাৰণে ছাৰে কাৰ্মেল নামটো বদলাই ৰোজবাদ কৰি দিলে সেই দুটাৰ বাহিৰে আৰু গল্পটোত কোনো দাঢ়ি কমা সেইটোত মানে মই ভাবিলোঁ যে মানে গল্পটো সাহিত্য হৈছে আৰু সেইটো উৎসাহ যোগালে ঠিকে আছে আৰু মানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বিষয়েতো বহুত মানে আপোনাৰ তেখেতৰ লগতো এটা ভাল সম্বন্ধ আছিলে এই বিষয়ে সুধিম বাৰু আপোনাৰ প্ৰথম গ্ৰন্থ প্ৰকাশ পোৱাৰ অভিজ্ঞতাটো কেনেকুৱা আছিলে আপুনিতো নিজেই মানে ধৰক গ্ৰন্থ প্ৰকাশ কৰিছে তাৰপিছতে সেই সময়ত এজন নতুন লেখক হিচাপে কেনেধৰণৰ চেলেঞ্জ মানে বৰ্তমানে বা উৎসাহ অনুভৱ কৰিছিলে গ্ৰন্থ পঢ়াৰ কাৰণটো এনেকুৱা আছিল মোৰ মানে কিছুমান নীতি আছে দেই সেই নীতিত মই চলোঁ মই তেতিয়ালৈকে মোৰ ক'লোৱে প্ৰান্তিকত প্ৰকাশ আছে দ্বিতীয়টো গৰিয়সীত প্ৰকাশ পালে তাৰপিছত আৰু তাৰপিছৰ পৰাহে মই লিখিবলৈ লৈছোঁ একেৰাহে লিখোঁতে 40টামান গল্প প্ৰকাশ পালে বিভিন্ন আলোচনী বাতৰি বাতৰিত তেতিয়া মানে বাইদেউহঁতে ক'লে মোৰ বাইদেউ ভিনদেউ মানে বেংকৰ বিষয়া আছিল ষ্টেট বেংকৰ যে কিতাপ এখন উলিয়াই দিয়ে যিমান খৰচ কৰি পঢ়িব লাগে আমি দিম তেতিয়া মই ক'লোঁ যে নহয় মই কিতাপ এনেকৈ নুলিয়াওঁ মই ক'লোঁ মোৰ যে নীতি আছে যদি মোৰ গল্প সাহিত্য উপন্যাস সঁচাকৈ সাহিত্য হয় এদিন নহয় এদিন মই প্ৰকাশত পামেই আৰু তেতিয়াহে মোৰ আনন্দ লাগিব মই নিজে পইচা খৰচ কৰি কিতাপখন হ'লে মোৰ আনন্দ নাথাকিব গতিকে লিখি যাওঁচোন মই এদিন নহয় এদিন পাম কিন্তু কি মোৰ সৌভাগ্য সেই ক্ষেত্ৰতো মই যিখন কুৰতলৰ দোকানৰ পৰা কিতাপ মেগাজিন স্কুলীয়া কাগজ বহি লওঁ জ্ঞানজ্যোতি অৰবিন্দ বৰা তেখেতৰ সাহিত্য সংস্কৃতি ইমান মান দেই সঁচাকৈ তেখেতে নাটকো লিখিছিল মানুহ নামৰ এখন এতিয়াও জড়িত বিভিন্ন হেৰি লগত তেওঁ কি ক'লে মোৰ লগত ভাল সম্পৰ্ক তেওঁ ক'লে যে সেই সময়তে তেওঁৰ দোকানখন মানে 25 বছৰ হ'ব ৰূপালী জয়ন্তী বোলে ৰূপালী জয়ন্তী বৰ্ষ গঢ়িব গতিকে মোৰ এই ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মই এটা ভাল কাম কৰিম আৰু সেই ভাল কামটো হৈছে মই তোমাৰ এখন কিতাপ উলিয়াম কিতাপখন কেনেকৈ উলিয়াম যে মোৰ এইকেইদিনতে মোৰ এটা LIC মিচিঅ'ৰ ধৰিছে কাৰণ কিতাপ প্ৰকাশত অলপ পইচা লাগিব গতিকে সেই পইচাখিনি মানে সৎ কামত খৰচ কৰিম আৰু তোমাৰ কিতাপ এখন উলিয়াম মই
মতে খুবেই ভাল লাগিল হয়। পিছে হেৰি কৰিলে মানে ইমান কিতাপ প্ৰকাশতো জানেই আৰু কিমান হয়, হয়, হয়। হেৰি কাম তাতে আমি গাঁৱলীয়া অঞ্চলত থকা মানুহৰ কাৰণে খুব ভাল লাগিল। গতিকে সেইখন কিতাপ তেওঁ ৰ'দপুৰ এখন নাম দি 15টামান গল্পৰ এখন কিতাপ উলিয়ালে। কিতাপখন ধুনীয়াকৈ সজাই উলিয়ালে আমাৰ পল্লৱপাণ গোস্বামীয়ে হয়। আৰু বেটুপাত আঁকিলে ঢুকালে তেখেত প্ৰশান্ত বৰা প্ৰশান্ত বৰা, কবি হয়, হয়। নাট্যকাৰ হয়, শিল্পী আঁকিলে আৰু কিতাপখন 1000 কপি ছপা কৰিলে। হয়। আৰু মানে আপুনি বিশ্বাস কৰক যে সেই 1000 কপি কিতাপ 3 মাহৰ ভিতৰত শেষেই হৈ গ'ল। হয়, হয়। মাত্ৰ কলিয়াবৰ আমাৰ বিতৰক নাই বাৰু, হয়, হয়। তাৰ বিতৰক নাই কিন্তু গতিকে কিতাপকেইখন সীমিত কলিয়াবৰ, নগাঁও, তাৰপিছত জামুগুৰি, বিশ্বনাথ চাৰিআলি, গহপুৰ সিফাললৈকে দেই, হয়। তেজপুৰ আৰু নগাঁৱৰ কিছুমান অঞ্চল আৰু মাজগাঁও চাচগাঁও থকা অঞ্চলত 3 মাহমানৰ ভিতৰত কিতাপ মানে শেষ হৈ গ'ল। হয়। সেইখন এতিয়া মোৰ হাতত মানে 2 কপি আছে, সেইখন কিতাপ মোৰ হাততো আছে বাৰু, ৰ'দ বৰষুণ। ঠিকে আছে, দ্বিতীয়টো প্ৰশ্নলৈ আহো। তাৰমানে এতিয়া মানে এই প্ৰশ্নটোৰ উত্তৰ হ'ল যে আপোনাৰ প্ৰথম মানে গল্পৰ পুথি হিচাপে ৰ'দ বৰষুণখনে প্ৰথম। আৰু কিমান চনত হৈছিলে এইখন? 2005 চনত। 2005 চনত। আৰু ঠিক আছে, আমি পিছৰ প্ৰশ্নলৈ আহিছিলো। আপুনি দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ সৈতে মানে জড়িত হৈ আছিল আৰু সম্পাদক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৈতে আপোনাৰ বিশেষ সম্পৰ্ক আছিল, এটা ক্লোজ ৰিলেশ্যনশ্বিপ আছিলে। শইকীয়া ছাৰে আপোনাৰ গল্পকাৰ ৰূপটো কেনেকৈ আৱিষ্কাৰ কৰিছিল আৰু সেই সময়ৰ কোনো স্মৃতি শ্বেয়াৰ কৰিবনে? মানে কৈছে নহয় ছাৰে চিঠিখন দি মাতি পঠিয়ালে। হয়। গল্পটোৰ নামটো অপাংতে আছিলে। আৰু হয়। মানে এজন মানে খৰা ল'ৰাৰ মানে হেণ্ডিকেপ ল'ৰাৰ ওপৰত লিখিছিলোঁ। এই মানে নামটো মনলৈ কেনেকৈ আহিলে? মানে সেইটো মানে গল্পটো লিখি পেলালোঁ, লিখাৰ পিছত মই আকৌ কেতিয়াবা গল্পটো লিখাৰ পিছত নাম দিওঁ, তেনেকুৱা হয়। গতিকে বিষয়টো চাই পেলাই যে এনেকৈ নাম এটা দিব লাগিব, মানে চিম্পল নাম এটা দিলে অকণ বেয়া লাগিব, অকলশৰীয়া বা তেনেকুৱা নিসংগ বা তেনেকুৱা দিলে। গতিকে তেনেকুৱাকৈ পাই নে তেনেকুৱা সমাৰ্থক শব্দ, গতিকে সেই অৰ্থটো মই জানিছিলোঁ, কথা মনলৈ আহি গ'ল। সেইটো খাপ খাবৰ কাৰণে দি দিলোঁ সেইটো। সেইটো দিলোঁ, দি পেলাই ছাৰে মাতি পঠিয়াইছিলে। এদিন গ'লোঁ তেওঁলোকৰ অফিচলৈ, গৈ পেলাই তেখেতক ওচৰত লগ কৰিলোঁ। লগ কৰি প্ৰায় আধা ঘণ্টা 40 মিনিটমান সময় তেওঁ কথা পাতিলে মোৰ লগত। কথা পাতি মোক ক'লে যে তুমি সৰু কালতে ইমান ধুনীয়া গল্প লিখা, সেইবিলাক কথা তেওঁ হেৰিটো লিখিছে, এইবিলাক আছে প্ৰান্তিকৰ এপিছ'ড লিখিছে আৰু মোৰ গল্পবিলাকৰ ব্লাৰ্বত মানে বটুকাৰ ইচ্ছাকৰণত সেইবিলাক দিয়া আছে। গল্প কিতাপবিলাকৰ বাল্ব বুলি কয়, যিখন যে মানে বটুকাৰ ইচ্ছা সেইখন। তাৰপিছতে এইবোৰ সঁচাই ভাল গল্প হৈছে আৰু তুমি কলম নেৰিবা, মানে লিখি যাবা আৰু তুমি, তেনেকৈ অনেক মানে উৎসাহ কথা দিলে। এইটো 90 চনৰ ঘটনা। এইটো 91 চনৰ কথা, কাৰণ গল্পটো প্ৰকাশ কৰাৰ পাছতহে গৈছিলোঁ মই, হোৱাৰ পিছত গৈছিলোঁ। তাৰপিছত সেই উৎসাহ পালোঁ আৰু চন্দ্ৰপাল শইকীয়া ছাৰৰ পৰাও তেখেতেও মোক খুব হেৰি কৰিছিলে, উৎসাহ জনাইছিলে। গল্প বহুত উলিয়ালে খুজি খুজি নি, সেই গৰিয়সী কথা বতৰা তেওঁ থাকোঁতেই পাইছিলোঁ। তাৰপিছতে আৰু এজন মানুহৰ নাম ক'বলৈ ডক্টৰ লক্ষ্মীন্দন বৰা, শইকীয়া ছাৰ ঢুকাৰ পিছত তেখেতে সম্পাদকৰ দায়িত্ব ল'লে। তেখেতেও মোৰ সেই গল্প প্ৰকাশ কৰিলে খুজি খুজি, তাৰপৰা মানে এইটো অভ্যাস হৈ গ'ল আৰু। ঠিক আছে বাৰু। এতিয়া আৰু এটা প্ৰশ্ন আমি সুধো। ভৱেন্দ্ৰনাথ শইকীয়াই এবাৰ কৈছিল যে লেখকে নিজৰ মূল লিখনি আৰু সম্পাদিত প্ৰকাশিত সংস্কৰণৰ মাজৰ পাৰ্থক্য তুলনা কৰিলে বহু কথা শিকিব পাৰে। আপুনি কেতিয়াবা নিজৰ কোনো গল্পৰ ক্ষেত্ৰত এনে তুলনা কৰি শইকীয়া ছাৰে কৰা পৰিৱৰ্তনবোৰ লক্ষ্য কৰিছিল নেকি? সেই অভিজ্ঞতাই আপোনাক কি শিকালে? তাৰমানে কি এই ক্ষেত্ৰত মই সৌভাগ্যৱান, মানে এইটো অহংকাৰ বুলিও ক'ব পাৰি, মানে ভাবিব পাৰে, কিন্তু অহংকাৰ নহয় আচলতে, কাৰণ মইতো লিখি পঠিয়াই দিওঁ তাৰপিছত সম্পাদকৰ দায়িত্ব তেওঁলোকে যি কৰে। কিন্তু মোৰ সেইটো কথা হয় ছাৰে কোৱা কথাটো, মানে ভুল শুদ্ধবিলাক ওলাই যায়। কিন্তু মোৰ গল্পত মানে কোনো ধৰণৰ কাটকুট নকৰে তাৰমানে। ছাৰে মানে কোনো কাটকুট নকৰে? ছাৰে মানে শইকীয়া ছাৰে 4টামান 5টামান গল্পহে মোৰ পালে, তেখেত অসুস্থ হৈ গ'লতো, গতিকে তেওঁ গুচি গ'ল। তাৰপিছত প্ৰদীপ বৰুৱা ছাৰৰ কথা ক'ব লাগিব, গতিকে মোৰ মানে হেৰি নকৰে তাৰমানে, খুব বেছি তেনেকৈ সৰু 2 এটা
বানান বা হেৰি চাই হয় বাক্যৰ গাঁথনি হয়তো অকণমান দীঘল যেন দেখিলে কাটি দিয়ে তাৰমানে তাৰ বাহিৰে একো মানে সলনি নকৰে গতিকে এই ক্ষেত্ৰত মানে মই খুব হেৰি নহয় তাৰমানে হয়তো হোৱাহে বেছি উপকাৰ হ'লহেঁতেন হয় 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 কিন্তু মানে তাৰমানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আপোনাৰ মানে লিখনিবিলাকত মানে জাষ্ট মানে অকমান মানে সকলো নহয় প্ৰথম গল্পতে দুটা শব্দহে হয় 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 আৰু বাকী মানে 90% গল্প হয়তো তেখেতে আপুনি মানে পৰিপক্ক বুলিয়ে হয়তো তেখেতে ভাবিছিলে গল্পটো কোনো শুদ্ধ কৰিবলগীয়া নাই এইটোৱে নিতুল হৈছে তেনেকৈ উলিয়াই দিয়ে ঠিক আছে ধন্যবাদ সম্পাদক হিচাপে ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ বৰুৱাৰ মাজত আপুনি কি ধৰণৰ পাৰ্থক্য আৰু মিল দেখিছে দুইজনৰ মাজত আৰু সম্পাদকীয় দৃষ্টিভংগী লেখকৰ সৈতে ব্যৱহাৰ আৰু সাহিত্যিক মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকক কেনেকৈ তুলনা কৰিব মানে সম্পাদক হিচাপে তেওঁলোক দুইজন সমপৰ্যায়ৰ বুলিয়ে ক'ব লাগিব ছাৰে ভেটিটো গঢ়ি দিলে প্ৰান্তিকৰ মূল মানুহটো প্ৰদীপ বৰুৱাই কিন্তু গোটেই লেখামেলাৰ হেৰিখিনি শইকীয়া ছাৰে চিঠি পত্ৰৰ পৰা হেৰি কৰিলে গতিকে ছাৰৰ লগত থাকি থাকি প্ৰদীপ বৰুৱা ছাৰেও মানে শিকি পেলালে আৰু তেখেতেও দৈনিক অসমত আগতে কৰিছিলে সেয়া অভিজ্ঞতাও আছে গতিকে সম্পাদক হিচাপে কিন্তু দুইজন সমপৰ্যায়ৰ বুলিয়ে ক'ব লাগিব কিন্তু ক্ৰিয়েটিভৰ ক্ষেত্ৰত প্ৰদীপ বৰুৱা ছাৰে ইমান লেখামেলা নকৰে কৰা নাছিলে শেষত খালি আত্মজীৱনী এখন লিখিছিলে আৰু সেইখন কিন্তু লিখোঁতেও মানুহে পঢ়াৰ পিছত কিন্তু মানুহে ক'ব যে এজন লিখা মেলা কৰা মানুহ নহয় কিন্তু ভাবিব নোৱাৰে কিন্তু ইমান ধুনীয়াকৈ লিখিছিলে সেই কথা মই ফোনতো কথা পাতিছোঁ তেখেতৰ লগত আৰু সম্পাদকীয়ৰ ক্ষেত্ৰত শইকীয়া ছাৰৰ লগততো কাৰো তুলনা নহয়ে বাৰু এইটো ক'বই লাগিব আৰু এইটো মানে ৭৭ স্বীকাৰ কৰিব কিন্তু তেওঁ যিটো গঢ়ত মানে গঢ়ি থৈ গ'ল সেইমতেই প্ৰদীপ বৰুৱা ছাৰেও মানে মৃত্যুৰ আগমুহূৰ্তলৈকে কিন্তু মানে চলাই গ'ল গতিকে সেই ক্ষেত্ৰত মানে দ্বিমত নাই আৰু প্ৰদীপ বৰুৱাৰ লগত আপোনাৰ এনেকুৱা ঘৰুৱা সম্বন্ধটো মানে আছে শইকীয়া ছাৰতকৈ ঘৰুৱা নহয় মানে বেছি সম্পৰ্ক মানে কি বেছিকৈ পালোঁ ছাৰৰ লগত প্ৰদীপ বৰুৱা শইকীয়া ছাৰো ঢুকাই থাকিলে আৰু গতিকে প্ৰদীপ বৰুৱা ছাৰৰ লগত ফোনতো যথেষ্ট কথা হয় আৰু কেতিয়াবা প্ৰান্তিক গুৱাহাটীলৈ গ'লে মোক লগ কৰিবলৈ তালৈ যাবলৈ কয় যাওঁ কথা কয় ঘৰুৱা কথা অনেক কয় প্ৰান্তিকৰ কথা কয় বহু ধৰণৰ কথা পাতোঁ আৰু তেখেতে প্ৰতিটো গল্পই কৰাৰ পিছত মোলৈ ফোন কৰে ফোন কৰি পেলাই কয় আৰু ক'ত কি ভাল হৈছে কি কথা সেনেকুৱা ধৰণে কয় খালি এটা গল্পত তেওঁ খালি এইটো গল্প মানে নামটো পাহৰিছোঁ শেষৰটো দুটামান বাক্য সলাই দিছিলে তাৰমানে ফিনিচিংটো তাৰ বাহিৰে তেওঁ কৈছে আগতে বিশেষণ সলাই তাৰপিছতে তেওঁ যিটো বেছি ভাল পায় সেইটো গল্প লগে লগে ফোন কৰিম আৰু মোক কয় তাৰপিছতে এবাৰ আত্মিক নামৰ এটা গল্প লিখিছিলোঁ কবিতাৰ আৰম্ভণিতে গল্পটো দেই তেতিয়া মানে প্ৰান্তিক সেইবাৰ প্ৰান্তিকৰ সেইটো ডাঙৰ মানে ব্যতিক্ৰম হৈছে মানে প্ৰচলনৰ ব্যৱস্থা মানে অসুবিধাৰ কাৰণে দুইখন নামিলে এখন ওলাইছিলে এবাৰেই হৈছে এইটো কাম এই কভিডৰ কাৰণে এই কভিডৰ সেই প্ৰথম সংগঠনে মোৰ আত্মিক নাম লৈছে এজন ব্ৰাহ্মণৰ কথা মানে দৰিদ্ৰ পুৰোহিতালি কৰা ব্ৰাহ্মণ সেই বস্তু কি হয় সেই গল্পটো বহি ছাৰে ফোন কৰি মোক ক'লে তুমি মোক কন্দুৱাই পেলালাহে ছাৰ কিয় আছা বোলে এনেকুৱা গল্প লিখিছা মানুহৰ হাৰ্ট এটেক হৈ যাব তাৰপিছতে সেইকাৰণে মই লগত ফোন কৰিলোঁ সেইটো মোৰো প্ৰিয় গল্প সিজি সমাধি নামৰ কিতাপখন সেইটো অন্তৰ্ভুক্ত হৈ আছে গল্পটো নগাঁও সাহিত্য সভাই উলিয়াইছিলে সেইখনত গতিকে ছাৰৰ লগত এনেকেই মানে আত্মীয়তাটো বহুত বাঢ়ি গৈছিলে বৃদ্ধি পাই নিজৰ মানুহৰ নিচিনা হৈ গৈছিলে তেখেতো আছিল ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ ধৰক ৰাধা গোবিন্দ বৰুৱা এজন আমাৰ অসমৰ মানে সিংহ পুৰুষ তেওঁৰ পুত্ৰ হিচাপে তেওঁৰ কেতিয়াবা ধৰক আপোনাৰ লগত মানে অসমখনৰ বিষয়ে বা ধৰক তেনেকুৱা ধৰণৰ কিবা টেলিফোনতেই হওক মানে তেনেকুৱা ধৰণৰ কিবা কথা বতৰা পাতে তেওঁ মানে সাম্প্ৰতিক পৰিস্থিতিৰ কথা সাহিত্য সংকটে বেছি হয় আৰু তেওঁ ব্যক্তিগত কিছুমান কথা কৈছিলে কেনেকৈ কি কৰিছিলে পৰিয়ালৰ কথাও কৈছিলে মোক আৰু মই এদিন সুধিছিলোঁ সেইটো কথা তেওঁ পিছতহে লিখিছে বাৰু আত্মজীৱনীত মই আকৌ বহু দিনলৈকে ভবাই নাছিলোঁ তেওঁ যে কনিষ্ঠ পুত্ৰ কাৰণ গোবিন্দটো নাই বাকী আটাইকেইজনে লিখাটো প্ৰফুল্ল গোবিন্দ বৰুৱা তুলসী গোবিন্দ বৰুৱা গতিকে প্ৰদীপ বৰুৱাটো গোবিন্দ নাই গতিকে তেওঁলোকৰ চাগে পৰিয়ালৰ কোনোবা হ'ব পুত্ৰ নহয় বহুত বছৰৰ পিছতে মই ক'বলৈ সুধিলোঁ ছাৰ হেৰি নহয় আপুনিতো গোবিন্দটো কিয় নিলিখে কৈছে মই আত্মজীৱনী লিখিম তেতিয়া পঢ়িবা আৰু মই আনৰ মানে গাত ভেজাৰি থাকিব নোখোজোঁ
ডিটেইলছ নকওঁ, পিছত পঢ়ি গম পালোঁ আৰু হয়, তেওঁ হয়। কি কাৰণে গোবিন্দটো লিখা নাছিলে, গতিকে আত্মসন্মানবোধ থকা মানুহ আছিলে। হয়, হয়, গতিকে তেওঁ নিজে থিয় হ'ব খুজিছিলে, হয়, হয়, নিজে কিবা এটা কাৰো সহায় নকৰাকৈ তেওঁ থিয় হ'ব বুলি। সেইকাৰণে তেওঁ গোটেই দৈনিক অসমৰ চব তাৰপৰা ওলাই আহি চেয়াৰ টেয়াৰ তাৰপিছত যিমানখিনি পাব লগা আছিল চব লৈ আহি তেওঁ অকলে মৰসাহ কৰি তেতিয়াৰ যুগত অকল প্ৰান্তিক চলাই প্ৰান্তিকখন উলিয়াই তেওঁৰ লগতে শইকীয়া ছাৰৰ পৰিয়ালৰ লগতে আৰু কেইবাটাও পৰিয়ালক এতিয়ালৈকে চলাই আছে, পোহপাল দি থাকিব পাৰিছে। এইটো অসমত এটা ডাঙৰ হেৰি আৰু মানে উদাহৰণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই শেষ পৃষ্ঠাত আপোনাৰ বিষয়ে এজন সম্ভাৱনাময় গল্পকাৰ হিচাপে উল্লেখ কৰিছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এজন যুৱ লেখক হিচাপে সেই মন্তব্য প্ৰথমবাৰ পঢ়োতে আপোনাৰ অনুভূতি কেনে আছিল? তাৰমানে শেষ পৃষ্ঠাত লিখিছিলে, হেৰিটোও দি দিছিলে নেকি, মানে চেন্টেন্সটো দি দিছিলে আপোনাৰ গল্পৰ পাংতেৰ যে নতুন গল্পকাৰ এজনৰ জন্ম হ'ল। তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল? খুবেই ভাল লাগিছিলে, কাৰণ সেইজন মানুহৰ পৰা এটা মন্তব্য পোৱাটো ডাঙৰ কথা। বহুত বঁটা বাহনতকৈও তেওঁৰ এষাৰ মানে পজিটিভ কথাই এজন লেখকক বহুত উৎসাহ দিব পাৰে। গতিকে সেইবিলাক বুকুত লৈ ধৰক আগবাঢ়ি আছো আৰু মানে আত্মবিশ্বাসটো বাঢ়ি গ'ল। এতিয়া আপোনাৰ উপন্যাস শ্ৰুতশ্ৰেণী আৰু গল্প সংকলন স্মৃতিৰ বৰ্ষাৰ দৰে গ্ৰন্থসমূহে আধুনিক অসমৰ সমাজ জীৱনৰ বহু সূক্ষ্ম দিশ ধৰি ৰাখিছে। আপোনাৰ মতে আজিৰ সময়ত এজন গল্পকাৰৰ মুখ্য দায়িত্ব কি? সমাজৰ বাস্তৱতা ধৰা নে মানুহৰ অন্তৰ্জগত অন্বেষণ কৰা? মানে এই ক্ষেত্ৰত কি হয়, লেখকসকলৰ নিজা নিজা কিছুমান দৃষ্টিভংগী থাকে, কিছুমান নীতি থাকে, কিছুমানৰ প্ৰথমতে তেওঁলোকে থিৰাং কৰি লৈ যাব এনেকুৱা লেখক হ'ম বা এনেকুৱা ধৰণৰ লেখা লিখিম। কিন্তু এজন লেখকে কিন্তু মোৰ মতে তেওঁ যদি সামাজিকভাৱে দায়বদ্ধ হয় তেতিয়াহ'লে তেওঁ সকলো দিশতেই গুৰুত্ব দিব লাগে। কাৰণ আমাৰ মানুহৰ সমষ্টিলৈহে সমাজ হৈছে। গতিকে আমি যদি মানুহৰ মনৰ হেৰিটো প্ৰকাশ নকৰোঁ, আমি মানুহক কেনেকৈ জানিম? সেইটো জনাৰ লগে লগে আমাৰ এজন লেখকৰ দায়িত্ব সামাজিক যিখিনি আমাৰ ন্যায় অনীতি অন্যায় ধৰক ভ্ৰষ্টাচাৰ সমাজৰ যিবিলাক অন্ধবিশ্বাস কুসংস্কাৰ সেইবিলাকো আমি পোহৰলৈ আনিবই লাগিব। কিন্তু সেইবিলাক ভাষণ জাতীয় কেতিয়াও হ'ব নালাগে ক্ৰিয়েটিভ ৰাইটাৰ্ছৰ ক্ষেত্ৰত। মানে সেইবিলাক হ'লে মানুহে পঢ়ি বেয়া পাব, তাৰমানে প্ৰবন্ধৰ গুচি যাব। এতিয়া মই তেনেকৈ আপোনালোকে পাই আছে একদম শেহতীয়াকৈ 10,000 টকীয়া গোটৰ ওপৰতো গল্প লিখিছোঁ স্বাধীন হয়নে? গতিকে প্ৰতিটো দিয়ে বাৰু। এনেকৈ ধ্ৰুপদী ভাষাৰ ওপৰতো গল্প লিখিছোঁ। টিভি চেণ্টাৰবিলাকে সুন্দৰী প্ৰতিযোগিতা সৰস্বতী পূজাত যে পাতে তাৰ ওপৰতো গল্প লিখিছোঁ। সেয়া তাৰ অৰ্থ কি হ'ল, মানে প্ৰতি সমাজৰ সেইটো মই তাত প্ৰতিফলিত কৰিছোঁ। কিন্তু আনহাতে আকৌ ইটো দিশৰ কিছুমান মানুহৰ মনস্তাত্ত্বিক দিশো বিশ্লেষণ কৰিছোঁ, মানে চাইকলজিকেল যিটো হেৰি ফুটাই তুলিবলৈ চেষ্টা কৰোঁ। গতিকে লেখকে সকলো দিশতে গুৰুত্ব দিবই লাগিব, কিন্তু তেতিয়াহে তেওঁ সামাজিকভাৱে দায়বদ্ধ আহিব। ঠিক আছে, আমি প্ৰায় আমাৰ শেষ হৈছেগে। এতিয়া ধৰক আপুনি আকাশবাণীৰ লগতো জড়িত, দীৰ্ঘদিন ধৰি জড়িত। আমি পঢ়িবলৈ মানে ফেচবুকতে আপোনাৰ পাইছিলো যে সৰুৰে পৰাই মানে ৰেডিঅ'টো কাণত লাগিয়ে থাকে, আৰু সেইকাৰণে ধৰক আকাশবাণীৰ লগতো জড়িত। এতিয়া মানে প্ৰথম আপোনাৰ কি আকাশবাণীৰ দ্বাৰা প্ৰচাৰ হৈছিলে, গল্প নে তেনেকুৱা ধৰণৰ? গল্পই হৈছিলে, এইটো 1994 চনত। এতিয়া উৎপল দত্ত চিত্ৰ সমালোচক, তেওঁ বহুত বঁটা বাহনো পাইছে, এইবাৰ পাইছে, ৰাষ্ট্ৰীয় বঁটাও পাইছে। তেখেতে মাতি নিলে। তেতিয়াতো ইমান ফোন চোনৰ কাৰোবাৰ নাছিল। তেতিয়া আমাৰ ৰঞ্জিত ভট্টৰ লগত তেখেতৰ কিবা কাৰণত হেৰি আছিলে, সম্পৰ্ক আছিলে। তেতিয়া ৰঞ্জিত ভট্টৰ যোগেদি মোৰ কথা জানি মোক মতাই নিলে। মতাই নি গল্প পঢ়িবৰ কাৰণে প্ৰথম গল্প অনুষ্ঠান। তাৰপিছতে গল্প পঢ়িলে, আৰু গল্প তেখেতৰ অলপ ক্ৰিয়েটিভ মাইণ্ডৰ মানুহ। গল্পটো মোৰ ভাল পাই তেওঁ কি কৰিলে, গল্পটো তেওঁ নাটকৰ নিচিনা কৰি পেলালে। এই গল্পৰ ভিতৰত কিছুমান কথা থাকে নহয়, কথা থাকে পুৰুষৰ নাৰীৰ বা বেলেগ চৰিত্ৰৰ, সেইখিনি তাৰ মানে নেৰেটিভ মানে পঢ়ি নগৈ চিধা পঢ়িটো যাবই লাগিব, বৰ্ণনা কৰি সেই যিখিনি কেৰেক্টাৰ আছে
সেই কেৰেক্টাৰখিনি কেইবাজনকো মাতি লৈ আহিলে। ভিডিঅ' চেণ্টাৰ কেইবাজনো মানুহ থাকেই নহয়, মহিলা আৰ্টিষ্ট আনিলে, আনি পেলাই নাটকৰ নিচিনা কৰি পেলালে। কি আছিলে গল্পটোৰ নাম? কি আছিলে? গল্পটোৰ নাম আছিল মিঠাশ্ৰয়। মিঠাশ্ৰয়। পিছত সেইটো অলপ পাণ্ডিতত প্ৰকাশ পাইছে। আৰু তেওঁ কি কৰে, তেওঁ ইমানেই সকলোৰে কাৰণেই ভাল, মোৰ কাৰণে ইমানেই ভাল, তেওঁ গল্প পঢ়িলে মাতি নিয়ে। সেই গল্পবিলাক তেওঁ কি কৰে, পিছত গৈ নিজে মেগাজিনবিলাকত উলিয়াই দিয়ে, ৰংঘৰত উলিয়াই, বিস্ময়ত উলিয়াই। গতিকে সেই তেওঁ মোৰ কাৰণে তেওঁ বৰ উৎসাহজনক ব্যক্তি। ঠিকে আছে, ধন্যবাদ। আপোনাৰ লগত যথেষ্টখিনি আমি কথা বতৰা পাতিলো। এতিয়া যে এই যে যুৱ উশৃংখলতা বৰ্তমান এই বিষয়ে বা আজিকালি ল'ৰা ছোৱালীয়ে ধৰক কিতাপ নপঢ়ে, মোবাইলতে ধৰক ব্যস্ত হৈ থাকে, এই ক্ষেত্ৰত আপুনি কাক জগৰীয়া কৰিব? মাক দেউতাকক জগৰীয়া কৰিব নে বৰ্তমান পৰিস্থিতিটোক কৰিব, নে কিহৰ কাৰণে এনেকুৱা হৈছে ল'ৰা ছোৱালী আজিকালি কিতাপ নপঢ়ে? কিতাপৰ কথা ক'লে ধৰক মানে অকমান আওকাণ কৰে। ধৰক আগতে আমি সৰুতে পঢ়িছিলো উপন্যাস, ধৰক মেট্ৰিক দিওঁতেও পঢ়িছিলো, মোৰ এতিয়াও মনত আছে। পঢ়িবলৈ মন নাযায়, একেসোপাকে কিমান পঢ়ি থাকিম, তেতিয়া বেলেগ এখন কিতাপ উলিয়াই লৈ সেইখনো পঢ়িছিলো। তাৰপিছতে আৰু বা ধৰক মৌচাক পঢ়িছিলো, আমি টিংকল পঢ়িছিলো, সঁফুৰা পঢ়িছিলো, বিস্ময় পঢ়িছিলো। কিন্তু আজিকালি ল'ৰা ছোৱালী সেই কিতাপৰ প্ৰতি ধৰক মই এজন শিক্ষক, আজি 18 বছৰ হ'ল শিক্ষকতা কৰি থাকে, কিন্তু মানে আকৰ্ষণটো মই অনুভৱ নকৰো। কিহৰ কাৰণে হৈছে বুলি ভাবে আপুনি? এইটো মানে অলপ পৰিস্থিতিও জগৰীয়া। এতিয়া আমাৰ ফোনটো, আমি অকল ফোনটোকে জগৰীয়া নহ'ব, ফোনটোতো ভাল হেৰিও আছে। আৰু ফোনটোৱে মানে এনেকুৱা ধৰণৰ হেৰি, প্ৰথমতে টিভি আহিল, টিভিয়ে ইমান কমাব পৰা নাছিলে, ঘৰৰ পৰিৱেশ থকা মানুহ ঘৰত পঢ়ি আছিলে। ফোনটো কি হ'ল, ফোনটো ইমান ইজি কৰি চব বস্তু, আনকি প্ৰশ্নৰ উত্তৰ এটাও, আনকি কোৰ্চৰ প্ৰতি মানে পাঠ্যপুথিত থকা মানে যিটো মানে নিৰ্দিষ্ট প্ৰশ্নটো উত্তৰ নিৰ্দিষ্টভাৱে দিয়া থাকে। সহজ লগতে কিতাপ পঢ়াৰ হেৰি এনেকুৱা। আৰু কি হ'ল, ঘূৰা পৰিৱেশো জগৰীয়া। আজিকালি পিতৃ মাতৃসকল ইমানেই ব্যস্ত, মানে সকলো নহয় দেই, কিন্তু সৰহভাগে অলপ মানে ব্যস্ত নহ'বলগীয়া কামতো ব্যস্ত থাকে। গতিকে সেইটো তেওঁলোকে কি কৰে, ল'ৰা ছোৱালীক সময় দিবলৈ টান পায় বা ফোনটো দি দিয়ে। সেইটো বেয়া অভ্যাস। আৰু নিজেও বহুতে অনবৰত ফোন চাই থাকে, গতিকে মোক ল'ৰা ছোৱালীয়ে সেইটো আদৰ্শ লৈ লয়। কিন্তু ঘৰৰ কিন্তু পৰিৱেশ যদি ঠিকে ৰাখিব পাৰে, তেতিয়াও কিন্তু কিতাপ পঢ়া মানুহটো বহুত আছে, পঢ়ে, কাৰণ বুক ফেয়াৰত কিতাপ বিক্ৰী যায়। সৰু কিতাপে এইবাৰ ভালেই গৈছে, ধৰক এমাহতে হৃদয় কৃষ্ণেশ্বৰখনৰ ফাৰ্ষ্ট এডিশ্যন শেষ হৈ গ'ল। কোনোটো কিনিব লাগিব, এনেইতো নিকিনে, পঢ়িবলৈকে কিনিব। গতিকে ঘৰুৱা যদি আমি পৰিৱেশটো অকণ দিব পাৰোঁ, তেতিয়াহ'লে কিন্তু আকৌ ঘূৰি আহিব। কিন্তু মানে মেইন ঘৰুৱা পৰিৱেশ প্ৰথমতে লাগিব, কাৰণ ল'ৰা ছোৱালীয়ে ফোনটো অলপ বুজাতহে পাৰিব। আৰু আজিকালি ল'ৰা ছোৱালীয়ে মানে ধৰক মানে বাতৰি কাকতো নপঢ়ে, বাতৰি কাকতো নপঢ়ে ধৰক, বা ধৰক প্ৰান্তিকৰ নিচিনা এখন আলোচনী, পষেকীয়া আলোচনী, সেইবিলাকো ধৰক প্ৰতি আকৰ্ষণ অনুভৱ নকৰে। এই ক্ষেত্ৰত মানে মাক দেউতাকে অকণ মানে ধৰক পদক্ষেপ লাগিব নিশ্চয়। আৰু পেপাৰ পত্ৰ আজিকালি ধৰক নলয়, যিখিনি মানুহে পঢ়ি আছে, আপুনি পঢ়ি আছে, মই পঢ়ি আছে, আমাৰ পৰিৱেশ অলপ হ'লেও চাইছে, চাই কিন্তু যাৰ ঘৰত নাথাকেই, গতিকে ক'ত হেৰি কৰিব। হয়, বাৰু ঠিকে আছে। আৰু ধৰক আপুনি সত্ৰীয়া সংস্কৃতিৰ লগতো জড়িত, মানে ধৰক এই সত্ৰীয়া সংস্কৃতিয়ে ধৰক এজন শিশুক মানে কিদৰে আগবঢ়াই লৈ যাব পাৰে বুলি ভাবে? এইটো মানে সঁচাকৈ এটা পজিটিভ হেৰি। আমাৰ সত্ৰীয়া ঔষধি আমাৰ যিখিনি মানে সংস্কৃতি, মোৰ ল'ৰাৰ ক্ষেত্ৰতে কওঁ, সি সৰুৰে পৰা দেখি আহিছিল কাৰণে সেইবিলাকৰ প্ৰতি আগ্ৰহী। এতিয়া সেই আগ্ৰহী হোৱাৰ কাৰণে সি খোলটো বজাবলৈও শিকিছে, নেগেৰা বজাবলৈও শিকিছে, বা খঞ্জুৰি বজায়, গীতো গায়। সেইটো আগবঢ়াৰ কাৰণে তাৰ এইটো এটা পজিটিভ পইণ্ট। কি কাৰণে, সি সেই সময়খিনি সি মানে বেলেগ বেয়া কথা বা বেয়া হেৰিত সি দিব নোৱাৰে, হয়নে? সেইখন সময় তাত হেৰি গ'লে সেইবিলাকে সেইটো পিছতে কম, এটা আধ্যাত্মিকভাৱেও এটা প্ৰভাৱ পেলায় মানুহৰ। সংগীতে হওক, আমাৰ নৃত্য হওক, অভিনয় হওক, বা আমাৰ কিতাপ মানে সাহিত্য হওক। গতিকে সত্ৰীয়া সংস্কৃতি কিন্তু সেইটো সৰুতে যেতিয়া মনত সোমাই যায়, সেইটো ওলাই নাযায়। কিন্তু সি অলপ হ'লেও মানে আন ল'ৰা ছোৱালীতকৈ তাক বেলেগকৈ ৰাখিবই। কিন্তু ধন্যবাদ। আমি ধৰক এতিয়া শিশু বিদ্যাপীঠৰ পৰা আহিছো, আমাৰ স্কুলতো যথেষ্টখিনি ল'ৰা ছোৱালী আছে। অনুশাসনৰ ক্ষেত্ৰত মানে আমি কেতিয়াবা হাৰিও যাওঁ, মানে নোৱাৰোগে কন্ট্ৰল কৰিব।
যুৱ উশৃংখলতা যিটো মানে ধৰ আৰু আজিকালি মাদক দ্ৰব্যৰ প্ৰতি যিটো মানে সেৱনৰ যিটো মানে ল'ৰা ছোৱালী মানে হেৰি হৈছে আগ্ৰহী হৈছে এই ক্ষেত্ৰত পৰিৱেশটোক জগৰীয়া কৰিব শিক্ষা ব্যৱস্থাক জগৰীয়া কৰিব নে ধৰক ঘৰুৱা পৰিৱেশক জগৰীয়া কৰিব এই যে শিক্ষা ব্যৱস্থা মোৰ মতে মই এখন আমাৰ মোৰ সন্তানটো পঢ়া-শুনাৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট গতিকে মই তালৈ সঘনাই গৈ থাকোঁ বিভিন্ন কামত বা সেইটোও জানো গতিকে আমাৰ যিখিনি কিতাপ পত্ৰ দিছে চিলেবাছ বুলি কয় মই চোৱাত মানে সেইখিনি মানে ঠিকেই আছে আমাৰ অসমীয়া মাধ্যমৰ অসমৰ নিচিনা ৰাজ্যৰ কাৰণে সেইখিনি কিতাপ ঠিকেই আছে শিক্ষকেও ঠিকেই পঢ়ায় কিন্তু এই মাদক দ্ৰব্য বা যুৱ শৃংখলাটোৰ কিন্তু হেৰি জগৰীয়া পৰিৱেশটো দেখি শুনিয়ে সিহঁতে শিকিব আপুনি দোকানৰ মুখে মুখে যেতিয়া এডাল মালা দেখিব মানে এইবিলাক শিখৰ বা তেনেকুৱা ধৰণৰ কিবা ৰজনীগন্ধা হেৰিগন্ধা চিগাৰেট দেখিব একেবাৰে ওলাই যাওঁতে কাপোৰৰ দোকান বা গেলামালৰ দোকানখনৰ কাষতে এখন মদৰ দোকান দেখিব গতিকে এনেও সিহঁতৰ আকৰ্ষিত হ'বই আৰু তাৰে সমাজত ভাল বেয়া থাকিবই আপুনি অতীজতো আছিল ফোন নাথাকোঁতেও আছিলে মদৰ দোকান নাথাকোঁতেও আছিলে এতিয়াও থাকিব আগলৈও থাকিব গতিকে সেই বেয়াকেইটাৰ প্ৰভাৱ পৰিবই সেই বেয়াকেইটাক ভাল কৰিবলৈ ঘৰুৱা পৰিৱেশটো লাগিব মানে এইকেইটা অংগাংগীভাৱে জড়িত হৈ আছে জড়িত হৈ আছে আৰু মই জনাত শিক্ষকসকলে চেষ্টা কৰে কাৰণ আপোনালোকৰ স্কুলতে মই শিক্ষকতাৰ কেইদিনমান অভিজ্ঞতা হৈছিলে দেই গতিকে সেই দিশৰ পৰা কওঁ ল'ৰা ছোৱালী এটা বয়সত নোৱাৰে উশৃংখল হ'ব সিহঁতে কিন্তু যাতে সিহঁত সেইখিনিৰ পৰা বেয়ালৈ নাযায় স্কুলৰ ভিতৰত যিখিনি কৰে সেইখিনি বেয়া হেৰি নহয় সেইখিনি মানে বয়সজনিত এটা খেল ধেমালিৰ হেৰিয়ত পৰে কিন্তু সেইখিনিকে যাতে বাহিৰত গৈ বেয়া নাপায় নকৰাকৈ সেইখিনি শিক্ষকে শিকাব পাৰিব লাগিব মই কেইজনমান শিক্ষকৰ নাম ক'লোঁ কুন্তল বাইদেউ জয়দেৱ মহন্ত লীলাধৰ বৰা যোগেন্দ্ৰ নাথ ভূঞা সকলোখিনি শিক্ষকৰ কেইজন মানে বেছি প্ৰভাৱিত কৰিছিল গতিকে তেওঁলোকৰ সেইখিনি হেৰি আছিলে মানে সেইটো থাকিব লাগিব ঠিক আছে এতিয়া আমাৰ শিশু বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি দুআষাৰমান কওকচোন তেওঁলোকক উদ্দেশ্য কৰি মানে এতিয়া তোমালোকে পঢ়া শুনাৰ লগতে মানে সকলো লেখক হ'ব নালাগে সকলো সাহিত্যিক হ'ব নালাগে বা নোৱাৰে লিখিব কিন্তু তোমালোকে বাহিৰা কিতাপ পত্ৰ অলপ হ'লেও পঢ়িবই লাগিব সেইখিনিয়ে এনেকুৱা নহয় যে তোমালোকৰ মনোৰঞ্জন দিব সেইখিনিয়ে তোমালোকৰ বিদ্যায়তনিক দিশটোতো যথেষ্ট অৰিহণা যোগাব কিবা এটা বিষয়ত তোমালোকে পাঠ্যপুথিখন নাথাকিবও পাৰে পাঠ্যপুথিখনে সেইখিনি সামৰি ল'বও পাৰে কিন্তু তুমি বেলেগ এখন কিতাপ পঢ়োঁতে নিজে পঢ়া দেখা যাব এইখিনি আমাৰ বিষয়টোৰ লগত মিল আছে এইখিনি মই ভৰাই দিব পাৰোঁ তুমি দুটা হ'লেও নম্বৰ বেছিকৈ পাবা আৰু কিতাপ পত্ৰ পঢ়িলে তোমালোকৰ কৰ্চৰ কিতাপখিনি আগঘামি সেইখিনি পঢ়িবই লাগিব নম্বৰৰ কাৰণে গতিকে আমনি লাগিলেও খং উঠিলেও মানে ভাগৰ লাগিলেও পঢ়িবই লাগিব কিন্তু তাৰ লগে লগে তোমালোকে সময় উলিয়াই বাকী সময়খিনি ফোনৰ লগত বেছিকৈ জড়িত নহৈ যদি কিতাপ পত্ৰ পঢ়া লাহে লাহে তোমালোকৰ মনত এটা বেলেগ ধৰণৰ আধ্যাত্মিকতাৰ ভাৱ আহিব যিটোৱে আগলৈ তোমালোকক উচ্চ পৰ্যায়ৰ অধ্যয়নত যথেষ্ট সহায় কৰিব গতিকে কিতাপ পঢ়াটো বাতৰি কাকতখন পঢ়া তোমালোকে অভ্যাস কৰা সকলোৱে কৰিবা তেতিয়া তোমালোকৰ দেখিবা যে আন ল'ৰা ছোৱালীতকৈ সকলোকে পঢ়িবলৈ কৈছোঁ কিন্তু যিখিনিয়ে সেইখিনিত আগ্ৰহ নাই তেওঁলোকতকৈ অলপ হ'লেও তোমালোকৰ উন্নতি হ'ব ঠিক আছে ধন্যবাদ দাদা আমাৰ আজি আপোনাৰ বহুমূলীয়া সময় দিলে তাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনাৰ যি এই সাহিত্যৰ যাত্ৰা সদায় যাতে আগবাঢ়ি যাওক আৰু আপোনাৰ লিখনিয়ে সকলোকে যেন মানে অনুপ্ৰাণিত কৰক ধন্যবাদ